আগৰ এটা ভিডিঅ'ত কৈছিলোঁ যদি সাউথ ৱেষ্টত ঘৰৰ এন্ট্ৰেন্স হয় তেন্তে হলে ঘৰৰ সদস্যসকলৰ মাজত মিলা প্ৰীতি নাথাকে কিন্তু যদি আপোনাৰ এন্ট্ৰেন্সটো ঠিকই আছে আৰু ঘৰতো পূজা পাৰ্বণ কোৰাণ পাঠ সব যদি হৈ আছে তথাপিও যদি আপোনাৰ ঘৰৰ সদস্যসকলৰ মাজত মনোমালিন্য থাকে মতৰ অমিল থাকে এনে যদি হৈ আছে তেন্তে হলে মন কৰিব যে আপুনি দিনৰ দিনটো কি কথা ভাবি আছে যদি আপুনি আনৰ ঘৰৰ কথা আনৰ সদস্যসকলৰ কথা কোনোবা বেলেগ ঘৰৰ কোনোবা মানুহৰ কথা যদি সকলো সময়তে ভাবি থাকে বা কাৰোবাৰ লগত যদি আলোচনা কৰে মানে যিটোক আমি পৰচৰ্চা বা গসিপ বুলি কওঁ সেইটো কাম যদি আপুনি কৰি আছে তেন্তে হলে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত কেতিয়াও মিলা প্ৰীতি নাথাকিব কাৰণ একৰ্ডিং টু দ্য ল অফ কৰ্ম আমি যিটোকে ইউনিভাৰ্ছত দিওঁ সেইটোকে আমালৈ উভতি আহে গতিকে এই কথাটো মন কৰিব